মই কাইলৈ নেলিলৈ যাম। নমস্কাৰ উপস্থিত সকলোকে নমস্কাৰ জনাইছোঁ আৰু এই ষ্টৰীৰ প্ৰত্যেকজন শিল্পী কলা কুশলী সকলোকে অভিনন্দন। নেলি বুলি ক'লে সদায় মনত এটা কেনেকুৱা ধৰণৰ অদ্ভুত ধৰণৰ এটা ভাৱ আহে, কাৰণ আমি খুব সৰু আছিলোঁ, কিন্তু মোৰ এতিয়া মনত আছে যেতিয়া ইণ্ডিয়া টুডে বেটুপাতত নেলিৰ সেই ছবিখন ওলাইছিলে, বহুত পিছত আমি যেতিয়া দেখিছিলোঁ সেই ছবিখন সদায় এভইড কৰিব মন যায়, কাৰণ ইমান এটা দুখ লগা এখন ছবি। এই ছবিখন চাবলৈ একেবাৰে মন নাযায়, বেটুপাতখন চাবলৈ। মই সদায় অৱশ্যে সকলো আলোচনীৰে সদায় শেষৰ পৃষ্ঠাটো চাওঁ, তাত কাৰণ চিনেমা থাকে, কালচাৰ থাকে। লাহে লাহে ডাঙৰ মতে অৱশ্যে বাকীবিলাকো চোৱা আৰম্ভ কৰিলোঁ, কিন্তু তেতিয়াও এই প্ৰথম বেটুপাতখন ইণ্ডিয়াটোতে সেই নেলি ষ্টৰীৰ এই নেলি ঘটনাটোৰ সেই বেটুপাতখন চাবলৈ বৰ মন নাযায়। আৰু যেতিয়া পাৰ্থই মোক ক'লে যে ক'ব পাৰিম স্ক্ৰিনিং এটা হৈছিলে, সৰু এটা স্ক্ৰিনিং তেওঁ কৰিছিলে তেওঁৰ চিনেমাখনৰ, তেতিয়াও কিন্তু তেওঁ যেতিয়া মোক কৈছে যে চিনেমাখন চাবলৈ আহিবলৈ, তেতিয়াও কিন্তু মোৰ মনত কিয় নাজানো সেই সৰুতে যে এটা মনত এটা ভাৱ সোমাই গৈছিলে। সেই ঘটনাটো আমাৰ এটা মনত নাই, কিন্তু সেই বেটুপাতখন এতিয়া মনত আছে। গতিকে সেই ভাৱটো লৈয়ে কিন্তু মই কৈছিলোঁ, অকণ গধুৰ মনটো ভাৱ। আৰু জানুচা চিনেমাখনত কি আছে, জানুচা একেধৰণৰ দুখ লগা কিছুমান দৃশ্য চাবলৈ পাওঁ, চাব নোৱাৰা কষ্ট দিয়া ছবি কিছুমান চাবলৈ পাওঁ। কিন্তু মই যেতিয়া চিনেমাখন চালোঁ, তেতিয়া মই উপলব্ধি কৰিলোঁ যে তেওঁ যি ধৰণে ডকুমেণ্টাৰীবিলাকত মানৱীয় দিশবোৰ সদায় উলিয়াই বা মানুহৰ আগত দেখুৱায়, সমাজত যি হ'ব লাগে সেই ধৰণৰ দিশবোৰ যে দেখুৱায়, সেই ধৰণৰ ডকুমেণ্টাৰীবিলাকত যি ধৰণেৰে তেওঁ চেঞ্চিটিভলি ডিল কৰে হিউমেন ইছ্যুজবিলাকৰ লগত, সেই ধৰণেৰে তেওঁ নেলি ষ্টৰীটো ডিল কৰিছে। ইমান ধুনীয়া চিনেমাখন, ইমান ধুনীয়াকৈ দেখুৱাইছে যে আমি কেনেকৈ কিছুমান অতীতত ঘটি যোৱা ঘটনাক পাহৰি নগৈ সেইবিলাকৰ মাজত থাকিও কেনেকৈ জীৱনত আগবাঢ়ি যাব লাগে, এখন সমাজ কেনেকৈ আগবাঢ়ি যাব লাগে, সেই সময়টোত ৰৈ নগৈ স্থবিৰ হৈ নাযায় কেনেকৈ আগবাঢ়ি যাব লাগে, সেই গোটেইবিলাক কথা এই চিনেমাখনত দেখুৱাইছে। তাৰ মাজতে অৰ্ঘদীপে খুব ধুনীয়াকৈ অভিনয় কৰিছে, তেওঁ মূল চৰিত্ৰটো অভিনয় কৰিছে, আৰু ৰিচাৰ্চ স্কলাৰ এজন হৈ পেলাই তেওঁ যেতিয়া যায় নেলি ষ্টৰীটো, সেই নেলি গোটেই ঘটনাবিলাক তেওঁ উদ্ভাৱন কৰে, আৰু সকলোৱে ধুনীয়া অভিনয় কৰিছে। অভিনয়টো সৰু সৰু চৰিত্ৰ, কিন্তু সকলোৱে নিজৰ নিজৰ চৰিত্ৰত নিজৰ চাপ বহুৱাই থৈ গৈছে, আৰু মোৰ খুব ভাল লাগিছে। আচলতে চিনেমাটো সমাজত আমাৰ সকলো ধৰণৰ চিনেমা হোৱা উচিত, সকলো ধৰণৰ চিনেমা চলিলেহে আমাৰ ফিল্ম ইণ্ডাষ্ট্ৰীটো চলি থাকিব। মোৰ কেতিয়াবা ভয় হয় যে কেতিয়াবা ৰাস্তাত কোনোবা অনা অসমীয়া মানুহে আমাক সুধিব নেকি, তোমালোকৰ অসমীয়া চিনেমাবোৰত কিবা এটা বস্তু আছে নেকি? খুব ভয় লাগে নহয় এইটো কথা ভাবিলে, বহুত সদায় ভয় লাগে এইটো কথা, যে এনেকুৱা ধৰণৰ কেতিয়াবা দিনে তোমালোকৰ আমি এখন নাটক কৰিছোঁ হিমেন বৰঠাকুৰৰ, খুব ভাল লগা মমৰ ঘৰ বুলি, বহুত 60 দশকতে লিখা। তেওঁ হিমেন্দ্ৰনাথ বৰঠাকুৰ তেওঁ এটা সময়ত আন্দোলনত চেটেল হৈ গ'ল, তেওঁ মানে খুব ভাল IIT পাছ ইঞ্জিনিয়াৰ আছিলে। তেওঁ কিছুমান কথা কৈছিলে যিবিলাক চৰকাৰে তেওঁ কথা নামানিলে, যিবোৰ নহ'লে, সেইকাৰণে তেওঁ এটা সময়ত দুখ পাই মনত গুচি গ'ল। তেতিয়া আমি সেই নাটকখন, তাত তেওঁ সেইখিনি 60 দশকত অৰুণ শৰ্মা তেওঁ সহপাঠী আছিলে, তেতিয়া তেওঁলোকে নাটকখন লিখিছিলে মমৰ ঘৰ। তেতিয়া মানে মমৰ ঘৰখনত তেনেকুৱা এটা ঘটনা দেখুৱায় যে এটা আৰ্কিঅলজিকেল টিম আহে, ছেট ইন 2067, এনেকুৱা বহুত পিছত আৰু ভৱিষ্যতত ছেট। গতিকে তেওঁ যেতিয়া আৰ্কিঅলজিকেল টিমটো আহে, তেওঁলোকে যেতিয়া এক্সপ্ল'ৰেশ্যন কৰে, তেতিয়া তেওঁলোকে কিছুমান বস্তু বিচাৰি পায়, সৰু বস্তু। সেই বস্তুবিলাকত পৰা তেওঁলোকে গম পায় যে অসমীয়া জাতি বুলি এটা জাতি আছিলে এসময়ত সেই স্থানত। আৰু এই নাটকখন যেতিয়া ক'লেও এতিয়া গাৰ্ডমুখী হৈ যায়, অলপতো আমি কৰিছোঁ এই নাটকখন, ইমান দুখ লগা। সেই তেতিয়া তাহানিতে তেওঁ কিন্তু যিটো লিখি গৈছে, এতিয়া আমাৰ সেইটোলৈ গৈ আছে। গতিকে আমাৰ সকলো ধৰণৰ চিনেমা আচলতে চলিব লাগিব, ভাল হ'ব লাগিব। আৰু খালি এটাই কথা, আমাৰ অসমীয়া সাহিত্য যিহেতু খুব চহকী, আৰু আমাৰ খুব বহুত আমাৰ চিত্ৰনাট্যকাৰ বা নাট্যকাৰ নাই ভাল, কিন্তু যিখিনি আছে তেওঁলোকে খুব ধুনীয়া ধুনীয়া বস্তু, মৌলিক বস্তু লিখে। গতিকে সেই ধৰণৰ বস্তু লৈ যদি আমি চিনেমা বা নাটক তৈয়াৰ কৰোঁ, নিৰ্মাণ কৰোঁ, মানুহৰ আগত দেখুৱাওঁ, নিশ্চয় ভাল পাব। সময় উপযোগী হোৱাকৈ, মানুহে সময়ত ভাল পোৱাকৈ, আমনি নলগাকৈ ভাল লগাকৈ চিনেমা যদি আমি তৈয়াৰ কৰোঁ, তেতিয়া নিশ্চয় মানুহে চাব। আৰু চিনেমা, ভাষা এইবিলাকতো জীয়াই থাকিব লাগিব এটা জাতি জীয়াই থাকিবৰ কাৰণে, নহ'লে কিন্তু খুব টান। যদি আমি বাহিৰত কিবা এটা নিজৰ বস্তু দেখুৱাবলৈ যাওঁ, তেতিয়া মানুহে পটককৈ বোলে অসমীয়া চিনেমা, অসমীয়া ভাষা, অসমীয়া সাহিত্য, এইবিলাক বস্তু, অসমীয়া সংগীত, এইবিলাক বস্তু খুব, তাৰ মাজতে সংগীত বুলি কওঁতে খুব ভাল হৈছে দেই গীতটো, তোমাৰ লোৱাও খুব ভাল হৈছে আৰু কানেক্ট হৈছে।